আমি ঐতিহাসিক এজোপা গছ চাবলৈ আহিছোঁ অসমৰ আটাইতকৈ পুৰণি গছ এয়া ঐতিহাসিক বাখৰ বেঙেনালৈ যোৱা পথটো এয়া আমি মৰাণ চেপনৰ ফালৰ পৰা যদি পশ্চিম দিশলৈ আহোঁ দক্ষিণ পশ্চিমলৈ মৰাণৰ পৰা প্ৰায় 30 কিলোমিটাৰ অহাৰ পাছতে আমি এই পথেদি আৰু 3 কিলোমিটাৰ গ'লেই ঐতিহাসিক বাখৰ বেঙেনা পামগৈ আৰু ইয়াৰ পৰা ঐতিহাসিক কাৰেংঘৰলৈ প্ৰায় 15 কিলোমিটাৰ দূৰ আমি দক্ষিণ ফালেদি যাব লাগিব দক্ষিণলৈ যদি যাওঁ ইয়াৰ পৰা মাত্ৰ 15 কিলোমিটাৰ আজি মই এখন ইতিহাস প্ৰসিদ্ধ ক্ষেত্ৰলৈ আহিছোঁ বকতা অঞ্চলৰ শিৱসাগৰ জিলাৰ এজোপা পুৰণি গছ দেখুৱাম পুৰণি মানে অসমৰ আটাইতকৈ পুৰণি বুলি চৰ্চিত হোৱা এজোপা গছ বহুতে এই গছজোপাৰ নাম শুনিছে আৰু বহুতে দেখিছেও গছজোপা হ'ল বাখৰ বেঙেনা হয় এইজোপাই হ'ল মোৰ পাছফালে দেখিছে আপোনালোকে এই গছজোপাই হ'ল ঐতিহাসিক এজোপা গছ অসমৰ অতি পুৰণি গছ বাখৰ বেঙেনা আপোনাৰ মঞ্চ আপোনাৰ কণ্ঠ চানমুন অসমৰ এই ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ আমি ঐতিহাসিক এজোপা গছ চাবলৈ আহিছোঁ ঐতিহাসিক মানে অসমৰ আটাইতকৈ পুৰণি এজোপা গছ আপোনালোকে বহুতে শুনিছে নামটো আৰু দেখিছেও এইজোপা হ'ল বাখৰ বেঙেনা আজিৰ পৰা প্ৰায় 600 বছৰ পূৰ্বে এই গছজোপা ৰোপণ কৰা হৈছিল এইজোপাই হ'ল অসমৰ আটাইতকৈ পুৰণি গছ বাখৰ বেঙেনা ইতিহাসে গৰকা এজোপা গছ 600 বছৰ স্পৰ্শ কৰিছে গছজোপাই এয়া হ'ল বাখৰ বেঙেনা এইজোপা ঐতিহাসিক বাখৰ বেঙেনা গছ আমি ইতিহাসৰ পমখেদি আহিলোঁ এয়া গুটি লাগিছে এয়া আপোনালোকক বাখৰ বেঙেনা গুটিটো দেখুৱাইছোঁ এয়া বাখৰ দৰে জিলিকি থাকে সেইটো কাৰণে বাখৰ বেঙেনা নাম দিছে গছ দেখুৱাইছোঁ এয়া গুটিকেইটা দেখিছেনে ইয়াৰ ফল ধৰিছে বাখৰ বেঙেনা গছজোপাত অৱশ্যে খোৱাৰ উপযোগী নহয় এই ফলবিধ এইখনে হ'ল ধনেখনা জান এয়া ধনেখনা জান এই ধনেখনা জানৰ পাৰতে আছে এই গছজোপা বাখৰ বেঙেনা গছজোপা এইজোপা হ'ল ঐতিহাসিক বাখৰ বেঙেনা গছ এয়া বকতা মৌজাৰ জবলাটিং আৰু চুহুমুং গাঁৱৰ মধ্যস্থলত অৱস্থিত এই গছজোপা আপোনাৰ ঘৰ ইয়াতে হয় মোৰ ঘৰ ইয়াতে জবলাটিং গাঁও হয় এই গছজোপা ঐতিহাসিক এজোপা গছ হয় এজোপা প্ৰায় 600 বছৰে হ'ল বুলি এনে কোৱা মতে শুনিছো হয় বকতা জবলাটিং কোঁৱগাঁৱতে অৱস্থিত ধনেখনা নদীৰ পাৰত নদী নহয় আৰু এখন জান হয় ইয়াতে আজি 600 বছৰ কাল তাহানি ৰজাই ৰোৱা বুলি শুনিছো আৰু হয় এই গছজোপা চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা লোক আহে আমি ইয়াতে আমি থাকো দেখিছো প্ৰায় প্ৰতিদিনে আহি থাকে এই জানুৱাৰী বা ডিচেম্বৰ মাহত বেছি হয় জানুৱাৰী আৰু ডিচেম্বৰ মাহত অলপ বেছি হয় এটো পিকনিক প্লেস হিচাপে লাহেকে ৰূপান্তৰ হ'বগৈ লাগে আৰু কিন্তু 12 মাহে বছৰৰ 12 মাহে দুই এজন পৰ্যটক আহি থাকে বিদেশী পৰ্যটকো আহে চীনৰ পৰা আহে আমেৰিকাৰ পৰাও আহে আমি লগ পাই থাকো এজোপা বাখৰ বেঙেনা গছ আৰু আমি দেখুৱাইছোঁ এখন জান এখন ধনেখনা জান এইখন হ'ল বকতা অঞ্চলৰ জবলাটিং আৰু চুহুমুং গাঁৱৰ মধ্যস্থলত অৱস্থিত এখন জান ধনেখনা জান আৰু এই ধনেখনা জানৰ পাৰতে আছে এই গছজোপা ঐতিহাসিক গছ
বাখৰ বেঙেনা হিচাপে খ্যাত এই গছজোপা দেখি বিদেশী পৰ্যটক আহে ইয়ালৈ আপুনিও আহক এবাৰ চাই যাওক অসমৰ আটাইতকৈ পুৰণি গছজোপা এই ঐতিহাসিক বাখৰ বেঙেনা গছজোপা 1434 খ্ৰীষ্টাব্দত ৰোপণ কৰা হৈছিল বুলি গৱেষণাত ধৰা পৰিছে সেই সূত্ৰে 600 বছৰ স্পৰ্শ কৰিছে গছজোপাই এক অসমৰ ঐতিহাসিক গছ অসমৰ আটাইতকৈ পুৰণি এজোপা গছ ইয়াৰ এডাল অৱশ্যে উমলিছে গছজোপা এটা এডাল আৰু কিন্তু ইয়াৰ ফেৰ বিস্তাৰিত হৈছে কাষতে এজোপা ডাঙৰকৈ সৃষ্টি হৈছে আৰু দুজোপামান সৃষ্টি হৈছে এইটো এটা পুলি আৰু এইটো এটা পুলি এনেদৰে পুলি সৃষ্টি হৈছে এজোপা ঐতিহাসিক গছ বাখৰ বেঙেনা আমি সংৰক্ষণ কৰিব লাগিব সকলোৱে মিলি জুলি অৱশ্যে চাৰিসীমাত বেৰা দিয়া দেখা গৈছে এজোপা ঐতিহাসিক গছ বাখৰ বেঙেনা এয়া বাখৰ বেঙেনা গছ দেখুৱাইছো প্ৰায় 600 বছৰ গৰকা এজোপা গছ মূল গছজোপা এইজোপা ইয়াৰ ফেৰ মেলিছে ইয়াৰ পৰা আন এজোপা গছৰ সৃষ্টি হৈছে কেইবাটাও ডাল এয়া মাটিত স্পৰ্শ কৰি আৰু এজোপা গছৰ সৃষ্টি হৈছে এয়া বাখৰ বেঙেনা প্ৰকৃততে বেঙেনা নহয় খোৱা বেঙেনা নহয় এইটো মই গুটিটো দেখুৱাম আপোনালোকক এইকেইটা গুটি ওপৰত আছে এইটো বাখৰৰ দৰে জিলিকি থকাৰ কাৰণেই বাখৰ বেঙেনা নাম দিয়া বুলি জানিব পাৰিছো এয়া গুটি লাগিছে অৱশ্যে গুটিটো খাব পৰা গুটি নহয় এয়া বাখৰ বেঙেনা গছ এজোপা অতি পুৰণি গছ ভাৰতবৰ্ষৰ অতি পুৰণি তালিকাত সন্নিৱিষ্ট হ'ব এই গছজোপা আৰু আমি আশা কৰিম পৃথিৱীৰ ভিতৰতে এজোপা অতি পুৰণি গছ হিচাপে জিলিকি থাকক বছৰ বছৰ ধৰি জীয়াই থাকক গছজোপা আমাৰ শৌৰ্য বীৰ্যৰ প্ৰতীক হিচাপে চিহ্নিত হওক আমাৰ দেশী বিদেশী পৰ্যটক ইয়ালৈ আহেই আপোনাৰ মঞ্চ আপোনাৰ কণ্ঠ চানমুলক